নমস্কাৰ বন্ধু-বান্ধৱীসকল ওয়েলকাম টু মাই ইউটিউব চেনেল সকলোকে ইমৰান আসাম একাডেমি ইউটিউব চেনেলত স্বাগতম সো অসম চৰকাৰৰ নতুন চাকৰি ওলাইছে অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা মুকলি হৈছে 1138টা পদ মুকলি কৰা হৈছে অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা সো আপোনালোকে দৰমহা লাভ কৰিব 18000 টকাকে প্ৰতি মাহে সো বৃহৎ সুযোগ আৰু বৃহৎ সুবিধা সো গতিকে বলক আমি পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ NHM Assam Recruitment 2025 notification out for ANM 1138 post ঠিক আছে সো ন্যাশনাল হেলথ মিশনৰ ফালৰ পৰা মুকলি হৈছে 1138টা পদ মুকলি কৰা হৈছে ইতিমধ্যে নোটিফিকেশন আউট হৈছে সো বহুত কেইটা পদ ভ্যাকেন্সি ওলাইছে NHM Assam Recruitment 2025 the National Health Mission Assam has released the latest notification for the post of auxiliary nurse midwife 1138 vacancy ঠিক আছে সো 1138 টা ভ্যাকেন্সি ওলাইছে মুকলি কৰা হৈছে NHM ৰ ফালৰ পৰা Eligible candidate can apply for the NHM Assam Recruitment 2025-26 from the official website at nhm.assam.gov.in starting from 16 July 2025 ঠিক আছে সো বহুত কেইটা ভ্যাকেন্সি ওলাইছে 1138টা ভ্যাকেন্সি মুকলি কৰা হৈছে NHM ৰ ফালৰ পৰা আৰু যেটো অফিচিয়েল ওয়েবসাইট দিছে এটা nhm.assam.gov.in এই অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব সো আৰু আপোনালোকৰ ষ্টাৰ্টিং ডেটও দিয়া আছে 16 July 2025 ঠিক আছে সো বহুত কেইটা ভ্যাকেন্সি ওলাইছে সো আপোনালোকে যিমান পাৰ অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব সো all the important details regarding NHM Assam Recruitment 2025 are provided below NHM Assam Recruitment 2025 overview organization name National Health Mission NHM Assam ঠিক আছে সো অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা 1138টা পদ মুকলি কৰা হৈছে সো যেসকল ক্যান্ডিডেট ভাবি আছে যে অসমৰ স্বাস্থ্য বিভাগত চাকৰি কৰিম বুলি ভাবি আছে সো যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব কাৰণ বৃহৎ এটা সুযোগ আৰু সুবিধা লাষ্ট ডেটও দিয়া আছে 31 তাৰিখ 7 মাহ 2025 ঠিক আছে আৰু টোটাল ভ্যাকেন্সি 1138টা পোষ্ট ভ্যাকেন্সি ওলাইছে পোষ্ট নেম ANM মোড অফ এপ্লিকেশন অনলাইন আপোনালোকে অনলাইন যোগে এই পদকেইটাৰ কাৰণে আবেদন কৰিব লাগিব সো অফিচিয়েল এটা ওয়েবসাইট দিছে অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব ঠিক আছে আৰু ক্যাটেগৰি আসাম গভৰ্ণমেণ্ট জব হয় অসম চৰকাৰৰ জব হয় সো বৃহৎ সুবিধা দিছে অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা বৃহৎ পৰিমাণৰ ভ্যাকেন্সি মুকলি হৈছে ঠিক আছে 1138টা ভ্যাকেন্সি মুকলি হৈছে আৰু লাষ্ট ডেটও দিয়া আছে 31 তাৰিখ 7 মাহ 2025 ঠিক আছে যিমান পাৰে সোনকালে অতি সোনকালে আবেদন কৰি ল'ব জব লোকেশন অল আসাম সো অসমৰ সকলো জিলাৰ শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব ঠিক আছে NHM Assam Recruitment 2025 vacancy details post name auxiliary nurse midwife ANM none of the post 1138 post ঠিক আছে আৰু salary 18000 per month ঠিক আছে 18000 per month আপোনালোকে 18000 টকাকে প্ৰতি মাহ লাভ কৰিব এই পদকেইটাৰ কাৰণে ঠিক আছে যদি চাকৰি পায় ঠিক আছে বৃহৎ এটা সুবিধা হৈছে বৃহৎ সুযোগ দিছে বহুত কেইটা ভ্যাকেন্সি মুকলি হৈছে সো এতিয়া আমি আলোচনা কৰিম এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি লাগিব এজ লিমিট দিয়া আছে ইয়াত 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব ঠিক আছে সো আপোনালোকৰ বয়স লাগিব 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব এই পদকেইটাৰ কাৰণে সো 18 বছৰৰ তলত হলো নহব বা 40 বছৰৰ ওপৰত হলো নহব ঠিক আছে আৰু এজ ৰিলেকশন দিয়া আছে শিডিউল ট্ৰাইবৰ দিয়া আছে 5 বছৰ তাৰপিছত শিডিউল কাষ্ট এসসিৰ কাৰণে দিয়া আছে 5 বছৰ ঠিক আছে সো আপোনালোক গম পালে যে আপোনালোকৰ বয়স কিমান হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব ঠিক আছে আৰু আদাৰ ব্যাকগ্ৰাউণ্ড ক্লাसेस OBC ক্যান্ডিডেটৰ কাৰণে লাগিব ক্যান্ডিডেটৰ 3 ইয়ার্স এজ ৰিলেকশন দিয়া আছে ঠিক আছে সো এতিয়া আমি সাম এডুকেশন কোৱালিফিকেশন আপোনালোকৰ এডুকেশন কোৱালিফিকেশন কি লাগিব এই পদকেইটাৰ কাৰণে যেহেতু বৃহৎ এটা সুবিধা দিছে সো বৃহৎ ভ্যাকেন্সি মুকলি কৰা হৈছে NHM ৰ ফালৰ পৰা সো এডুকেশন কোৱালিফিকেশন কি লাগিব আপোনালোকৰ NMM nursing course passed from any nursing school recognized institute and must be registered under Assam Nursing Midwife and Health Victor Council ঠিক আছে আপোনালোকে নার্সিং পাস হ'ব লাগিব যিকোনো স্কুল বা ইনষ্টিটিউটৰ ফালৰ পৰা সো আপোনালোকৰ এডুকেশন কি লাগিব আপোনালোক গমে পালে আৰু আপোনালোকৰ বয়স কিমান হ'ব লাগে বুলি কলো 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব ঠিক আছে সো ইম্পৰ্টেন্ট ডেট কি কি দিয়া আছে এই সম্পৰ্কে এতিয়া আমি চাম ইম্পৰ্টেন্ট ডেটস অফ এটো সৰি আৰ্মি দিয়া আছে আৰ্মি নহব এটো NHM হ'ব Recruitment 2025 the NHM Assam notification will be released on 15 July 2025 ঠিক আছে 15 জুলাই তাৰিখে নোটিফিকেশন আউট হৈছে and the dates for the online application starting from 16 July 2025 ঠিক আছে আৰু আপোনালোকৰ স্টাৰ্টিং ডেটটো দিয়া আছে এপ্লিকেশন স্টাৰ্টিং ডেটটো দিয়া আছে
16 July 2025 ঠিক আছে and the last date for the online application form is 31st July 2025 ঠিক আছে 31 তাৰিখ হৈছে আপোনালোকৰ লাষ্ট ডেট ইন তাৰ পিছত ইয়াত ইম্পৰ্টেণ্ট ডেটছো দিয়া আছে ষ্টাৰ্টিং ডেট দিয়া আছে আৰু ক্লোজিং ডেট দিয়া আছে ঠিক আছে মই কৈ দিলোঁ অলপ আগতে ষ্টাৰ্টিং ডেট হৈছে 16 তাৰিখ 7 মাহ 2025 আৰু ক্লোজিং ডেটটো হৈছে 31 তাৰিখ 7 মাহ 2025 ঠিক আছে সো এটা বৃহৎ সুযোগ আৰু বৃহৎ সুবিধা মই ভাবো আপোনালোকে অতি সোনকালে এই সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব সো অসম চৰকাৰৰ ফালৰ পৰা এই পদকেইটা মুকলি কৰা হৈছে সো অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা 1138টা ভেকেন্সি মুকলি কৰা হৈছে সো আপোনালোক যিমান পাৰে অতি সোনকালে আবেদন কৰি ল'ব সো এটা বৃহৎ সুযোগ হয় সো শেষত যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰি দিবা আৰু শেষত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ